তো ওয়েলকাম টু মাই চেনেল মোৰ চেনেলত এটা ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ আৰু ইমান দিন বৰষুণ দি চাওকচোন কেনে ৰ'দ ওলাইছে ৰে ক'ত এই পিনি আছে এই পিনি কেনে ৰ'দ দিছে বা মাথা বেয়া হৈ যাব আৰু আজি আছোঁ ঘৰতে বাৰু আজি ক'তো যোৱা হোৱা নাই ক'ৰবাত যাম বুলি ভাবিছিলোঁ কিন্তু যোৱাটো নহয় আৰু মানে মেইন কথাটো হৈছে কি ৰ'দ চ'দ ওলাল আৰু বানপানী আমাৰ ৰাস্তাৰ পৰা পূৰা শুকাল আৰু সেইফালে যে মানুহবিলাক দেখা পাইছে মানে যিহেতু আমি বানপীড়িত ৰাইজ সেইকাৰণে আমাক দিছে ৰিলিফ মানে সাহায্য দিছে আৰু কিবা কিবি দিব যে গৰুৰ কাৰণে গুদা আমাৰ কাৰণে চাউল দালি তাৰপিছত আৰু কি দিব মিঠাতেল নেকি চাউল দালি মিঠাতেল এইবিলাক দিব তাকে ভাবছোঁ ৰিলিফ আনিবা যাবৰ কাৰণে আহিছে দিছে আৰু সিফালে বোলে গামবুঢ়া আহাই নাই এতিয়া বৰ্তমান সময়ত ৰিলিফ দিয়াত দেৰি হ'ব আৰু ময়ো আমাৰ বসন্তীখন লৈ আহিছোঁ এইখন হেৰি আপোনাৰ BMW যিখন স্কুটি ওলাইছিল সেইখন মোৰ এইখন স্কুটি চব সেই কিয় বা দে BMW স্কুটি আৰু সিফালে আমাৰ লণ্ডাগিলাক খাৰা হৈ আছে আৰু আমি এইফালে বানপানী চাবা যাওঁচোন ক'ত কিমান হৈ গৈছে আৰু এইবিলাক বাছো লৈছে তো সুধকি উফালে এই ৰাস্তা চাওকচোন ৰাস্তাৰ বালিবিলাক গেল গুচি দালি আনি কিমান দিব দে হে ৰাতি সাজ কৰি ল'ব নে হে ওলাই যাব ৰাতি সাজ কৰি ল'ব আৰু মাছেদি আমি ডাঙৰ মাছ এটা ভাজা খাব পাৰিম আৰু এইখিনি তেল দিব আৰু মানে আৰু এইফালে বিলাই থকা হৈছে পূৰা আমাৰ নম্বৰ অহা নাই কেতিয়াবা আহে আমাৰ নম্বৰ এইফালে আমি মোনা চোনা লৈ বস্তা যি বস্তা আনিছোঁ দেখাইছোঁ বস্তা চস্তালৈ ৰখি আছোঁ মানে ৰিলিফৰ এই কিবা পইচাৰ হেৰি কৰিছে কেচিয়া আমাৰ ওচৰতে মাথা বেয়া কৰি দিওঁ কেচিয়া খাম চাম খাম মুখৰ খাম খাম দেখা নাই কেনেকৈ আগুৰি দিছোঁ কি মানে 10 টকা 5 টকা লাগি থাকে আমাৰ ৰিলিফ এয়া হৈছে আমাৰ ৰিলিফ এইফালে আমাৰ গুদা এইফালে চাউল দালি এইবিলাক মানুহ বিলি আছে এইবিলাক আমাৰ খুৰাহঁতে গুদাৰ হেৰি বিলি আছে মানে এনেকুৱা এতিয়া আমাৰো গৰু 7টা আছে নহয় আমিও গুদাটো লওঁ নাই চৈ মাৰিব লাগিব মানে চৈ মাৰিব লাগিব আৰু কিবা কিবি বেলেগ বেলেগ প্ৰচেছো আছে বাৰু নকৈ আছোঁ গোটেইখিনি বস্তু আগতে লৈ লওঁ ৰিলিফটো নে কি এইফালে আমাৰ চুনু ৰিলিফ পালা কি কি পালি দেখো এই দালি ল'লোঁ এই চাউল তেল আৰু নিমখটো পাবা আছে নিমখো দিব নেকি নিমখ দিব মানে ভাতকেইটা বনাই ভালো দালি এইফালে চহী মাৰা চলি আছে আৰু মই বৰ্তমান আমাৰ ৰিলিফৰ যি বস্তু দিছিল তাই লৈ আহিলোঁ এই গুদা পাইছোঁ আমি 1 বস্তা এতিয়া পূৰা মস্ত মস্ত বস্তা আছে মানে আমাৰ গৰু কেইটা এটা কেইটা আছিল নাই মই পাহৰিলোঁ মানে মোৰ গৰুকেইটা আমাৰ 5টা গৰু আছিল 5টা গৰুৰ কাৰণে 5 চৰীয়া দিছে সেইটো আছে তাৰপিছতে ঘৰ প্ৰতি 1 চৰীয়া চাউল এইটো চাউলটো আমাৰ আপোনালোক চব বস্তু দেখালো বাৰু তাৰপিছত আৰু এইফালে দালি দিছে দালি কিমান দিছে দালি দিছে ডাঙৰ ষ্টিলৰ মগ এটাত এই 1 মুখকে দালি তাৰপিছতে বটলত দিছে 100 টকা মানে আমাৰ খুৰাহঁতৰে আমাৰে তেল মই এক জেগাতে লৈছোঁ এইখিনিয়ে 2 ঘৰৰ ভিতৰত তেল এইখিনি দিছে ৰিলিফৰ বস্তু আৰু চৰকাৰে কিমান দিব তাৰপিছত আৰু 25 টকা 20 টকা আমাৰ তাৰ পৰা লৈছে মানে কি হয় কাৰণে 25 টকা 20 টকা আমাৰ তাৰ পৰা লৈছে মানে কি হয় কাৰণে যিহেতু মানে চৰকাৰে কি বস্তুখিনি দিছে কিন্তু আনি পেলাই গাঁৱত লোৱাৰ দায়িত্বটো নিজৰ এতিয়া সেই গাড়ীত লৈ গৈছে বা লেবাৰ আনা নিয়া খৰচা সেই হিচাপত লৈছে আৰু 25 টকা সেনেকুৱাকৈ তো হে এতিয়া আৰু কি কৰিব আৰু এতিয়া খাওঁ এইখিনি দি এতিয়া মাছ ভাজিম হা অঁ 1 বছৰলৈকে দিছে দেউতাই কৈছে 1 বছৰলৈকে দিছে এটা গুদা বস্তু মানে বাকী যি নহওক গুদাখিনি পাইছোঁ গৰুখিনি খাব বা মাছত দিয়া পৰা যাব তো গাইছ বৰ্তমান মই মানে কি হ'ল আমাৰ যিহেতু ইমান দিন বোকা আছিল ৰাস্তাকে এফালে ৰাস্তা পদূলি বোকা আছিল এতিয়া অলপ শুকাল আৰু সেইকাৰণে আমাৰ গাড়ীখন থলোঁ মানে কি ক'ব গাইছ মোৰ বেয়া দিনা পচি জানি কেইফালে পইচা যায় থাকে গাড়ীখন নামত ইটো হয় সিটো হয় এতিয়া কি হ'ল জানে কি হ'ল মোৰ গাড়ীখন লগত মই দেখাই আছোঁ চাচোন চাব চাকা নহয়নে চাব দেই মই দেখাই আছোঁ লাহেকৈ আহিব ৰ'ব অকণমান দেৰিকৈ ক'ৰবাত কোটে এই চালা এই দেখো এইটো হৈছে কি আপোনাৰ এটা গজল হা এইটো এটা আৰু আপোনাৰ এইফালে এইটো আপোনাৰ হৈছে 2টা গজল চালা আৰু আছে নেকি ক'ৰবাত বিচাৰচোন 2টা খুটা প্ৰথমতে ভাবিছিলোঁ এটাই হোৱা বুলি কিন্তু 2টা গজল সোমাইছে ক'ৰ ব্যৱহাৰ সোমাল গজল এই বানপানী আছিল নেকি এদিন অ'ত লৈ যাওঁ এই বানপানী মাজে সেইকাৰণে আৰু উপায় নাই কি ক'ব কিন্তু গাড়ীখন চাওক কি মজা লগাইছে ধুই দিয়াতে ৱাও
এটা কথা মানে এইবিলাক ৰং পইচা আৰু মই এটা কথা কওঁ আপোনালোকৰ যদি গাড়ী আছে ঘৰত মটৰৰ পানী দিয়ে কাৰণ গাড়ী নুধুব না মটৰৰ পানী গাড়ী ধুলে এইবিলাক হালধীয়া পৰে চাওক না মোৰ গাড়ীখনত মই এতিয়া কি ক'ব প্ৰথমতে ধুই কিনে মই ভুলটো কৰিলোঁ কিন্তু সেইকাৰণে আপোনালোকক কৈছোঁ মটৰৰ পানী দি গাড়ীখিনি নুধুব এনেকুৱা হ'ব তো গাইছ বৰ্তমান যাবৰ কাৰণে ওলাইছোঁ মই দুনিত মানে আজি যোৱা কথা আছিল বাৰু বেলেগত কিন্তু যাব নোৱাৰোঁ কাৰণ কিহৰ কাৰণে তই কালি হৰপা বাইকৰ চাৰি পালে কালি হৈছে চানডে নালকে হেলমেট নিবা কথাখিনি ক'ব নোৱাৰি দেখিছেনে কথাৰ ওপৰতে মাতি থাকে মানে মোৰ বসন্তীখন বৰ বেয়াকৈ ফুটিল চাওকচোন এইটো মস্ত ডাঙৰ গজল এই দুটা আৰু এইপিনে ক'ৰবাত এটা আছে ক'ত বা গ'ল এইটো বৰ বেয়াকৈ ফুটিল চকাকেইটা বাটো যায় চকাটা বাতি লৈ কিনে আহোঁ তো বলাকেৰে যাই থাকোঁ আৰু তাৰপিছতে আহিলে আমাৰ পুখুৰী ফালে মানে যিহেতু পানীটো কমিল এইবিলাক চাওক আৰু মানে কি হ'ল যিহেতু মই মাছ দিছিলোঁ আৰু মাছবিলাক আছে নে চাবৰ কাৰণে মই আজি দানা লৈ আহিছিলোঁ এই দুনিৰ পৰা দানা কিমান বেছিকৈ দিছে নে কমকৈ দিছে দানা দিয়া হৈছে তেতিয়া গম পোৱা যাব মাছটো মানে পুৰা মাছটো পুখুৰীত আছে নাই যিটো মাছ আমি দিছিলোঁ আছে চাগে এইবিলাক সাৰি আছে আৰু এটা বস্তু দেখাই দিছোঁ চাওক মানে এতিয়া কি হ'ল যিহেতু আমাৰ পানীটো 7 দিন থাকিল নাই এতিয়া 5 দিন থাকিলে আৰু যিহেতু আমাৰ পানীটো 6 দিন থাকিল পুৰা টোটেলি 6 দিন থাকিল সোমবাৰৰ পৰা পানীৰ পৰা 6 দিন থাকিল আৰু সেই 6 দিনত আপোনালোকে চাওকচোন কঠীয়া এই কঠীয়াবিলাক মানে এনেকুৱা হৈ গ'ল তাৰপিছত পুৰা বোকা বোকা হৈ গৈছে কঠীয়া চব চেচ এতিয়া মানে যদি পুৰা টানকৈ যদি একজাক বৰষুণ দিয়ে বহুত টাইম দিব নালাগে আধা ঘণ্টাৰ কাৰণে যদি পুৰা দবাপিটা বৰষুণ একজাক দিয়ে মানে কিনকৈ নহয় পুৰা দবাপিটা মানুহ ঘৰৰ পৰা ওলাব নোৱাৰাকৈ সেনেকুৱা একজাক বৰষুণ দিলে আৰু কঠীয়াটো আকৌ মানে সেই ওপৰৰ যিটো বোকা লাগি আছে সেই বোকাটো গুচি যাব তেতিয়া কোনো বাকী টেনশ্যন নাই ওলাই আহিলোঁ একবাৰ আমাৰ বানপানী উঠা ৰাস্তাটো চাবৰ কাৰণে মানে ৰাস্তাটো দেখা পাই কিবা মানে বেয়া লগা গৈছে নতুনকৈ যিটো বনাবৰ কাৰণে ষ্টাৰ্ট কৰিছিলে আৰু বালি দিছিলে আৰু ইয়াতে দিয়া বালিবিলাক নাই চব বালি চেচ আৰু আৱাজ যাই দেখা আছোঁ ৰাস্তাৰ গতি কি হৈছে বহুত মানে আপোনালোকে মোৰ ভিতৰৰ আগতে দেখাই পাইছে মই আমাৰ ৰাস্তাটো নতুনকৈ বনাই আছিলোঁ বহুত ধুনীয়াকৈ চ' সেই বানপানী উঠাৰ কাৰণে গোটেই ৰাস্তাটো মানে সেই আৰু কি ক'ব মানে ৰাস্তাটো আমাৰ কাৰণে বহুত এটা মানে ইম্পৰ্টেণ্ট বস্তু আছিল বহুত প্ৰয়োজনীয় বস্তু আছিল আমাৰ এই ৰাস্তাটো এতিয়া চাওক ৰাস্তাটো এই অৱস্থা শেষ ইয়াৱালা পুৰা গেয়া চাওক এই পুৰা মাটি ওলাই গৈছে আগৰ মাটি মানে এইখিনি শ্লপিং হোৱাৰ কথা আছিল সেয়া তথাপিও কিন্তু এইফালে চাওক এইফালে এইবিলাক গোটেই শিল আৰু শিলবিলাক মানে পুৰা এইফালে গুচি গৈছে এইফালে আপোনালোকৰ চাওক ৰাস্তা গোটেই গ'ল আৰু মই নুমি যাব একবাৰ আৰু এইফালে চাওক মানে এইবিলাক আমাৰ চাইকেলৰ বানপানীত চাগে চাইকেলখন হেৰি হৈছিল আৰু এইবিলাক চাইকেল আৰু চাওক এইফালে মানে গোটেই পথাৰত শিল এই সময়ত পুৰা অৱস্থা বেয়া আৰু এইফালে চাওক সেইফালে শিল এইফালে শিল আৰু খেতি কৰা মাটি আমাৰ এই সিহঁতৰে আছিল এই ওচৰত সৰু ল'ৰা এটা ৰখি আছে সিহঁত এই বাপাহঁতৰ খেতি কৰা মাটি আৰু সেইফালে সেইকাৰণে অৱস্থা আমাৰ এইটো চাওক মই মানে এতিয়া খোজকাঢ়ি থাকিব পাৰিছে গতিকে সি সৰু উৎপলে চাইকেল লৈ আহিছিল মানে চাইকেল চলাব পৰা হৈছে তো সেনেকুৱা সেইখিনিতো অকণমানে আগৰ ফালে আৰু শিলৰ অৱস্থাই নোহোৱা হৈছে আৰু শিলৰ অৱস্থাই নোহোৱা হৈছে গোটেই পথাৰ চেচ মানে বানপানী হোৱা মেইন কাৰণ এটা আগতে বানপানী হৈছিল কিন্তু সৰু সৰুকৈ বানপানী হৈছিল আৰু এতিয়া বৰ্তমান সময়ত বানপানী হোৱাৰ মানে মেইন কাৰণ এটাই কাৰণ কি হয় মানে আমাৰ যিটো আমাৰ ওচৰতে আছে ডিমলা নদী আমাৰ ডিমলা নদীৰে বেছিভাগ মানে বানপানী উঠে আৰু বেছিভাগ মানে কি ননে ভাঙিলে কেতিয়াবা বানপানীটো উঠে কিন্তু বেছিভাগ পানী আমাৰ ডিমলাৰ পৰাই সোমায় আৰু যিহেতু মানে বৰ্তমান সময়ত কি হৈছে ডিমলা নদীৰ মাথাউৰিবিলাক আধা আধা বান্ধিছে আধা বান্ধা নাই চ' যদি ভিডিঅ'টো কিবাকে যায় চৰকাৰৰ ওচৰত পায় চ' কিয় বান্ধা নাই সম্পূৰ্ণকৈ কিয় কি কৰা নাই সেইটো মই ইমান একো গম নাপাওঁ কিন্তু যি যা নহওক চব বস্তুবিলাক ক্লিয়াৰ কৰিব লাগে আৰু তাকেতো বেয়া লাগে এইবিলাক হওঁতে আৰু বহুত বছৰ হ'ল এনেকুৱাকৈ এই ৰাস্তাটো প্ৰত্যেকবাৰে হ'বৰ কাৰণে ধৰে প্ৰত্যেকবাৰে ভাঙে মোৰ ইউটিউব চেনেল নাছিল কাৰণে মই ইমানবাৰ দেখুৱাব পৰা নাছিলোঁ প্ৰত্যেকবাৰে এনেকুৱা হয় আৰু সিহঁতে খেতি কৰিব নোৱাৰে ইয়াতে মাটিত পানীটো কি বুলি কয় শিলটো লৈ আহে সিহঁতে ইমান মাটি এনেই ববা উঠি গৈছে দুখিব মাটিখিনিৰ কাৰণে আকৌ দুখিবও নোৱাৰে কথাটো হৈছে ঠিক সেনেকুৱা তাৰপিছতে আৰু আমাৰ এইটো ৰাস্তা চেংচন হৈছিল এইবাৰো পুৰা পিচ দিয়া ৰাস্তা হ'বৰ কাৰণে কিন্তু এইটো ৰাস্তা গ'ল আৰু সেইফালে যিটো ৰাস্তা আছে মই গ'লে আপোনালোকক এটা ক্লিপ বাৰু দেখুৱাই দিম ভিডিঅ'টোত সেইটো ৰাস্তা কমপ্লিটলি খহি গৈছে সেনেকুৱাকৈ আমি যিহেতু গাঁৱত আছোঁ
বৰ্তমান সেই বস্তুটো আমি মানে ফিল কৰি আছো আৰু কেনেকুৱা আৰু সেইফালে ৰাস্তা বেয়া আছে মই যাম বাৰু ৰাস্তাটো দেখাওঁ আৰু পা যাবা তাৰপৰা চাওক মই দেখাই আছো চাওক আৰু এইফালে এইবিলাক ৰাস্তা গ'ল চব চেচ এতিয়া পথাৰত এই শিল এই ৰাস্তাৰ পৰা এইটো চাওক মই আপোনালোকক লেভেল দেখাই আছো এয়া এই গোটেই শিল ইয়াতে ৰাস্তাৰ ভিডিঅ' কৰা আজি প্ৰায় নিউজ চেনেলৰ নিচিনা ফিল হৈছে ৰে গাইছ মাইকটো বুলি গাইছ মই ফিলে পালোঁ এই হেৰি ৰিপৰ্টাৰৰ মাইক এটা লৈ আনা মই ৰিপৰ্ট কৰোঁ ৰিপৰ্টাৰ হওঁ মাইক মানে মোৰ তাইটো আছে না কদমৰ হেৰি এটা লৈ মই এইটো লৈ হেৰি কৰোঁতে ভিডিঅ' না তো বলক দেখাই আছো মই যাক কি বাদে বাদ মে এইফালে ৰাস্তাৰ মাজত মেটকা তো এইফালৰ পৰা আহিলো আৰু এইফালে চাওক এইটো গাটা গোটেই ৰাস্তা চাওক গোটেই গাটা আৰু সেই এইফালে গোটেই গাটা মানে এখন মানে কি হৈছে জানানে এনেকৈ বহিলি মানে এখন মানে হেৰি আনিছে আৰু তুল আনিছে এনেকৈ বহিব পৰা হৈছে মানে ৰাস্তা পুৰা গাটা আৰু সেইফালে চাওক মানে এইফালে গোটেই সেইটো কুৰ্টো কিজানি আধা পোতা গেল পিছত মাছ চাছ মাৰিব আহিলে নিমিষা পাৰিলে কৰি গোটেই পতা গ'ল আৰু আহাৰ পৰা এইফালে দেখাই আছোঁ মই আমাৰ ৰাস্তা তো আপোনালোকে কেনেকৈ ৰাস্তা বুলি ক'ব চাওকচোন এইফালে ৰাস্তাৰ একোৱে নাই এইফালে গোটেই ৰাস্তা খতম আৰু পুৱা ৰাস্তা খতম আৰু মানে ইয়াত আহি এনেকুৱা ফিল হৈছে বগামাটিত জানো আমি পিকনিক চিকনিক খাব আহিছোঁ এইফালে পুৰা সেইটো আমাৰ বগামাটিৰ নিজৰাটো এইফালে শিল চিল হৈছে এতিয়া খানা বনোৱা আমি এতিয়া সেনেকুৱা ফিল হৈছে মানে ৰাস্তাটো শেষে চ' তাকে ভিডিঅ'টো কিবাকৈ চৰকাৰৰ ওচৰলৈ এটাই অনুৰোধ চব বস্তু ঠিক ঠাক কৰক মাথাউৰিটো যাতে ভাল কৰি বনাই গোটেইখিনি কমপ্লিট কৰে মাথাউৰিটো আমাৰ মাথাউৰিটো আধা বনোৱা আছে সেইফালতো একো নাই সেইফালৰ মাথাউৰিটো আধা এইফালৰো আধা এই বাঁহৰ তলৰ পৰা সেইফালে মাথাউৰি বনোৱা নাই কিয় বনোৱা নাই মই তাকে ক'লোঁ কিয় বনোৱা নাই কিবা হয়তো কাৰণ থাকিব পাৰে সিমান মই গম নাপাওঁ কিন্তু মোৰ হেৰি জানো আৰু মানে হয়তো বনাব লাগে আৰু এইটো কাৰণ কিহৰ কাৰণে বৰ্তমান সময়ত আমাৰ বহুত অসুবিধা হৈ আছে আৰু ৰাস্তাটোৰ কাৰণে আৰু গাইছ তামান গৰম এটা গৰম লাগিল আৰু মানে কি ক'ব প্ৰত্যেকবাৰে এইখিনি আমাৰ বৰ্তাহঁতৰে আমাৰ থিয়া চাওঁ এতিয়া খেতি কৰিব কেনেকৈ এতিয়া যদি কোনোবা মানুহে এইবিলাক কৰিলে হয় দুখে দিব পাৰিলে বোলে তই এইবিলাক কৈছা ভাল কৰি দি এতিয়া না কোনোবা এইখিনি শিল উঠাই দিব পাৰিব না কোনোবা ভাল কৰিব পাৰিব শিল উঠালেও কি হ'ব আপোনাৰ সেইখিনি কিছুমান শিল ৰখিয়ে যাব আৰু তাৰ কাৰণে মানে যাই থোৱা অৱস্থাটো লাষ্টত বেয়াই হ'ব আৰু এইটো হৈছে আমাৰ দৰং ডিষ্ট্ৰিক্টৰ মানে কি বুলি কয় আমাৰ এইটো বনমাঝা গাঁও পঞ্চায়তৰ আন্দাৰতে পৰে এইটো ৰাস্তা এই এখৰা পৰে কিজানি ডাইৰেক্ট নাজানো বনমাঝা গাঁও পঞ্চায়ত আমাৰখিনি জয়পুৰ গাঁও হয় দুনি আৰু বৰবৰীৰ ওচৰৰে সেইটোৱে ৰাস্তা আছিল আমাৰ সেইফালে যাব নোৱাৰি সেইফালে এই ৰাতি হ'ল সেইফালে যাব নোৱাৰি গোটেই খেল পিছত বাৰু মই আপোনালোকে কেতিয়াবা পাৰিলে ক্লিপটো দেখাই দিম চাব এই ৰাস্তাটো মানে ভাঙি গৈছে গোটেই ৰাস্তাটো এনেকুৱাকৈ এক চাইডকৈ খুহি গৈছে গোটেই উপায় নাই বলক যাওঁ বৰ্তমান আহিছোঁ মই ভিডিঅ'টো শেষ কৰিবৰ কাৰণে আৰু বৰ্তমান হৈ গ'ল ৰাতি তো আজিৰ ভিডিঅ'টো এইখিনি আছিল আমি ৰিলিফ পালোঁ কিবা অলপ তাৰপিছতে আমাৰ ৰাস্তা এনেকুৱা দেখালোঁ তো গাইছ কি মই ইমান ধুনীয়া ধুনীয়া ভিডিঅ'বিলাক বনাই থাকোঁ ইমান ধুনীয়া ধুনীয়া জেগাবিলাক দেখাই থাকোঁ অলপমান ভিডিঅ' চিডিঅ' শ্বেয়াৰ কৰি দিব লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগে কাৰণ আপোনালোকে আৰু অলপ বেছিকৈ মৰম চৰম দিলে মোৰ অলপ ভিডিঅ' চিডিঅ'বিলাক বনাই ভাল লাগিব আৰু কিমান প্লেনিং আছে ক'ত যোৱাৰ বেলেগ বেলেগ জেগা দেখুৱাই আপোনালোকক এনেকুৱা এনেকুৱা জেগা দেখাইছোঁ যিবিলাক জেগাত কোনো আজিলৈকে চব বোকায়ো খুন্দিব এই বহুত মানে আজিলৈকে যোনে মানে কোনে ধৰ সেনেকুৱা দেখুওৱা নাই সেনেকুৱা জেগা মই দেখাব কাৰণে ট্ৰাই কৰিম বহুত ধুনীয়া ধুনীয়া প্লেনিং বনাই দিছোঁ তাৰ কাৰণে কিনো আৰু নিজৰে মাজৰ ফ্ৰেণ্ড বুলি ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিবচোন যেতিয়া মানে চাওক ছাবস্ক্ৰাইব কৰক অলপমান নাই তো আগলৈ নতুন জেগাত নতুন ভিডিঅ' জেগাত কম আজিলৈকে বাই বাই আৰু গাইছ বানপানীৰ ভিডিঅ' নাহে এইটোৱে শেষ মানে এইটো চিৰিজ এটাই সমাপ্ত মই চিৰিজ এটা বনালোঁ আৰু আজিৰ পৰা কোনো বানপানী লৈ ৰাস্তালৈ ভিডিঅ' নাহে আৰু তো বাই বাই